প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.4 দিয়া 2 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 1 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। 2 নম্বৰ প্ৰশ্ন দিছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণজোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি থাকে অপনয়ন পদ্ধতিৰে উলিয়া। আমাৰ ইয়াতে এই প্ৰশ্নবোৰ যে দিয়া আছে এই প্ৰশ্নবোৰৰ আমি কি কৰিব লাগিব প্ৰথমতে ৰৈখিক সমীকৰণজোৰ গঠন কৰিব লাগিব। তাৰ পিছত আমি অপনয়ন পদ্ধতিৰে এই ৰৈখিক সমীকৰণজোৰ সমাধান কৰিব লাগিব। আমি 1 নম্বৰ প্ৰশ্নবোৰ অপনয়ন পদ্ধতিৰে এই সমীকৰণবোৰ আমি সমাধান কৰিছোৱে। একে পদ্ধতিৰে আমি এই প্ৰশ্নবোৰো আমি সমাধান কৰিম। প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি ৰৈখিক সমীকৰণজোৰ গঠন কৰিম। তাৰ পিছত আমি অপনয়ন পদ্ধতিৰে এই সমীকৰণজোৰ সমাধান কৰিম। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো লৈছো প্ৰথমতে। ইয়াতে দিছে যে যদি আমি লহবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ এটা ভগ্নাংশ হৈ গৈ 1। আমি যদি অকল হৰতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2। ভগ্নাংশটো কি? আমাক এই প্ৰশ্নটোত এটা ভগ্নাংশৰ কথা কৈছে। আমি প্ৰথমতে ধৰি ল'ম যে ভগ্নাংশবোৰ যিহেতু x/y বা এনেকুৱা আৰ্হিত থাকে সো এটা লবত থাকিব আৰু এটা হৰত থাকিব। আমি ভগ্নাংশটো ধৰি ল'ম x/y মানে আমি ধৰি ল'ম যে লবৰ সংখ্যাটো x আৰু হৰৰ সংখ্যাটো y আৰু ভগ্নাংশটো হ'ল x/y। তাৰ পিছত আমি এই চৰ্তবোৰ ব্যৱহাৰ কৰি সমীকৰণবোৰ গঠন কৰিম। যেহেতু আমি ভগ্নাংশটো নাজানো প্ৰথমতে ধৰি লওঁ যে ভগ্নাংশটো x/y। এতিয়া প্ৰথম চৰ্তৰ মতে আমি প্ৰথম সমীকৰণটো বনাম। ইয়াতে প্ৰথম চৰ্তটো কি দিছে যদি আমি লবত 1 যোগ কৰোঁ আমি লবত কি কৰিব লাগিব 1 এটা যোগ কৰিব লাগিব। এইটো ভগ্নাংশটো আমি কি ধৰিছো x/y। ইয়াৰে এইটো লব আৰু এইটো হৰ। লবত কি বুলি কৈছে 1 যোগ কৰোঁ। ইয়াতে লবত 1 এটা যোগ কৰি দিছো আৰু কি বুলি কৈছে হৰৰ পৰা 1 বিয়োগ কৰোঁ। হৰৰ পৰা আমি কি কৰিব লাগিব 1 বিয়োগ কৰিব লাগিব। এইটো হৰটো আমি y বুলি ধৰিছো। হৰৰ পৰা 1 বিয়োগ কৰিম মানে -1। তাৰ পিছত কি দিয়া আছে এটা ভগ্নাংশ হৈ গৈ 1 মানে ভগ্নাংশটো কি হয় 1 মানে =1। সো একেবাৰে সহজ। ইয়াতে দিছে যে যদি আমি লবত 1 যোগ কৰোঁ এইটো লবত 1 যোগ কৰিছো আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ এইটো হৰৰ পৰা 1 বিয়োগ কৰিছো তেতিয়া ভগ্নাংশটো কি হয় 1। ভগ্নাংশটো 1 হয় বুলি কৈছে সেইভাবে =1 লিখিছো। এতিয়া আমি ইয়াতে ক্ৰছ মাল্টিপ্লাই কৰিম। ইয়াৰে হৰত 1ৰ তলত এটা 1 আছে 1 এৰে আমি এটুক পূৰণ কৰিম আকৌ 1 এৰে এটুক পূৰণ কৰিম। এনেকুৱাকৈ ক্ৰছ মাল্টিপ্লাই কৰিম। 1 এৰে এটুক পূৰণ কৰিলে একে থাকিব x + 1 x - 1ক 1 এৰে পূৰণ কৰিলে একে থাকিব এইটো x - 1 হ'ব। এতিয়া মই y টো বাওপিনে লৈ আহিম। এইটো +y টো ইপিনে আনিলে -y হ'ব আৰু ইয়াতে -1 আছে আৰু +1 টো ইপিনে আনিলে -1 হ'ব। এইটো x - y -1 আৰু -1 কৰিলে আমি কি পাম -2। এইটো হৈ গ'ল প্ৰথম সমীকৰণ। প্ৰথম চৰ্তটোৰ পৰা আমি এই প্ৰথম সমীকৰণটো পালো। এতিয়া দ্বিতীয় চৰ্তটোৰ পৰা আমি আৰু এটা সমীকৰণ বনাই ল'ম। দ্বিতীয় চৰ্তটোত ইয়াতে কি দিয়া আছে আমি যদি অকল হৰতহে 1 যোগ কৰোঁ তেন্তে হৈ গৈ 1/2 মানে ভগ্নাংশটো হৈ গৈ 1/2। ইয়াতে কৈছে যে আমি যদি অকল হৰতহে 1 যোগ কৰোঁ আমি অকল হৰত কি কৰিব লাগিব 1 যোগ কৰিব লাগিব। এইটো লব আৰু এইটো হৰত আমি অকল 1 যোগ কৰিম। 1 যোগ কৰিম মানে ইয়াতে +1 আমি লিখিব লাগিব। ভগ্নাংশটো আমি ধৰিছিলো যে x/y। এতিয়া কি কৈছে অকল হৰৰ লগত যদি আমি 1 যোগ কৰোঁ এইটো হৰৰ লগত আমি 1 যোগ কৰিম। ইয়াতে লবত আমি একো কৰিব নালাগে কাৰণ প্ৰশ্নত লবত আমাক একো কৰা বুলি কোৱা নাই। অকল হৰত 1 যোগ কৰা বুলি কৈছে এইভাবে হৰত 1 যোগ কৰিছো। এতিয়া এই ভগ্নাংশটো হৈ গৈ কিমান 1/2 =1/2 এনেকুৱাকৈ লিখিব লাগিব। চোৱা প্ৰশ্নটোত কি কৈছিলে যদি আমি হৰত অকল 1 যোগ কৰোঁ তেতিয়া ভগ্নাংশটো কি হয় 1/2। এইটো হ'ল দ্বিতীয় চৰ্তটোৰ মতে। এতিয়া ইয়াতে আমি ক্ৰছ মাল্টিপ্লাই কৰিম 2 ৰে x ক পূৰণ কৰিম আৰু 1 ৰে এই দুটা পদক পূৰণ কৰিম।
2 into x কৰিলে কি হ'ব 2x আৰু 1 এৰে পূৰণ কৰিলে একে থাকিব এটো y plus 1 এতিয়া plus y টো ইপিনে আনো এটো minus y হ'ব এটো 2x minus y equal ইয়াতে 1 থাকিব এটো দ্বিতীয় সমীকৰণ আমি যেহেতু দুটা সমীকৰণ পালো এতিয়া এই দুটা সমীকৰণ আমি সমাধান কৰিলে x আৰু y এর মান পাম ইয়াতে আমি অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰি এই দুটা সমীকৰণ সমাধান কৰিম ইয়াতে প্ৰথম সমীকৰণটোত x ৰ সহগ কি আছে 1 আৰু দ্বিতীয় সমীকৰণটোত x ৰ সহগ কি আছে 2 যেটো সমান নাই আমি সমান কৰি ল'ব লাগিব অপোনেন্ট পদ্ধতিত আমি প্ৰথম পদটোৰ বা দ্বিতীয় পদটোৰ সহগটো আমি কি কৰো সমান কৰি লওঁ ইয়াৰে প্ৰথম সমীকৰণটোৰ x ৰ সহগটো আমি কি বনাব লাগিব 2 বনাব লাগিব 2 বনালে হে দুটা পদ সমান হ'ব আমি প্ৰথম সমীকৰণটোক 2 ৰে পূৰণ কৰিম এটো প্ৰথম সমীকৰণ এটোক 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে কি হ'ব 2 into x 2x হ'ব minus 2 into y 2y আটাই কিটা পদক 2 ৰে পূৰণ কৰিম এটো minus 2 into 2 কৰিলে আমি কি পাম 4 এটো 4 হ'ব আৰু দ্বিতীয় সমীকৰণটোৰ x ৰ সহগ কি আছে 2 এটো যেটো 2 আছে সমান আছে আমি এটো 1 এৰে পূৰণ কৰো সমীকৰণ 2 ক আমি 1 এৰে পূৰণ কৰিম কাৰণ এটো সমানে আছে 2x 1 এৰে পূৰণ কৰিলে একে থাকিব আৰু এটো 1 এতিয়া আমি বিয়োগ কৰি দিম আমি এক নম্বৰ প্ৰশ্নবোৰত এই পদ্ধতিটো শিকিছোৱে এটো প্লাস আছে এটো মাইনাস হ'ব এটো মাইনাস আছে এটো প্লাস হ'ব আৰু এটো যেটো প্লাস আছে এটো মাইনাস হ'ব plus 2x minus 2x এটো ক্যান্সেল কৰিব পাৰো এটো minus 2 আৰু এটো plus 1 minus 2 plus 1 কৰিলে আমি কি পাও minus 1 এটো minus y হ'ব আকৌ minus 4 minus 1 কৰিলে আমি কি পাম minus 5 পাম যেহেতু দুটা সংখ্যাৰ আগত মাইনাস আছে সো minus 4 আৰু এটো minus 1 দুটা সংখ্যাৰ আগত মাইনাস থাকিলে সংখ্যা দুটো আমি যোগ কৰো আৰু আগত মাইনাস চিহ্ন দিও এটা দুইৰ পিনে minus 2 ক্যান্সেল বুলি ভাবি লব পাৰা এটা y এর মান পালো আমি 5 এতিয়া y এর মান হৈ যিকোনো এটা সমীকৰণৰ বহুৱাই দিলে x এর মান পাম y এর মান সমীকৰণ 1 ত বহুৱাই পাও এটো হল সমীকৰণ 1 ইয়াতে মই y এর মান বহুৱাম y এর মান আমি কি পাইছো 5 y ঠাইত 5 লিখিম এটো হ'ব যে x minus y ঠাইত 5 লিখিম equal minus 2 এটা minus 5 টো ইপিনে নিলে plus 5 হ'ব ইয়াতে x আছে এটো ইপিনে লইম এটো 5 minus 2 5 minus 2 কৰিলে আমি কি পাও 3 x এর মান পালো 3 আৰু y এর মান পাইছো 5 এটা কি আমাৰ ভগ্নাংশটো কি হ'ব সো ভগ্নাংশটো আমি কি ধৰিছিলো x by y এতিয়া x এর ঠাইত আমি কি পাইছো 3 আৰু y ঠাইত কি পাইছো 5 মানে আমাৰ ভগ্নাংশটো হল 3 by 5 কাৰণ প্ৰশ্নত আমাক ভগ্নাংশটো উলিয়াব দিছিলে ভগ্নাংশটো হ'ব 3 by 5 এখন লিখিছো যে নিৰ্ণয় ভগ্নাংশটো হল 3 by 5 এইটোৱে উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন 5 বছৰ আগতে নূৰৰ বয়স সোনুৰ 3 গুণ আছিল 10 বছৰ পিছত নূৰ সোনুৰ 2 গুণ ডাঙৰ হ'ব নূৰ আৰু সোনুৰ বৰ্তমান বয়স কিমান সো এই প্ৰশ্নটোত নূৰ আৰু সোনুৰ আমি বৰ্তমান বয়স উলিয়াব লাগিব যেহেতু আমি নূৰ আৰু সোনুৰ বৰ্তমান বয়স নাজানো আমি ধৰি লম যে নূৰৰ বৰ্তমান বয়স x আৰু সোনুৰ বৰ্তমান বয়স y তাৰ পিছত আমি ইয়াতে যে শৰ্ত দিয়া আছে এই শৰ্তবোৰৰ মতে আমি দুটা ৰৈখিক সমীকৰণ জোৰ গঠন কৰিম ধৰা হল প্ৰথমতে ধৰি লও যে নূৰৰ বৰ্তমান বয়স x আৰু সোনুৰ বৰ্তমান বয়স y বছৰ এতিয়া মই এই শৰ্তবোৰৰ মতে ৰৈখিক সমীকৰণ জোৰ গঠন কৰিম ইয়াতে প্ৰথম শৰ্তটো কি দিছে যে 5 বছৰ আগতে নূৰৰ বয়স সোনুৰ 3 গুণ আছিল মানে 5 বছৰ আগৰ কথা কৈছে ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 14 বছৰ এতিয়া 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল
14 পৰা আমি কি কৰিম 5 এটা বিয়োগ কৰি দিম 14 পৰা 5 বিয়োগ কৰিলে আমি কি পাম 9 যেতিয়া আমি 5 বছৰ আগত বা কিছু বছৰ আগৰ বয়স উলিয়াব লাগিব তেতিয়া আমি কি কৰিব লাগিব বৰ্তমান বয়সৰ পৰা বিয়োগ কৰিব লাগিব ইয়াতে নুৰৰ বৰ্তমান বয়স আছে x এতিয়া নুৰৰ 5 বছৰ আগৰ বয়সটো কি হ'ব x ৰ পৰা আমি 5 বিয়োগ কৰিব লাগিব এটো যেহেতু চলকৰ পৰা আমি এই 5 টো বিয়োগ কৰিব নোৱাৰিম এটো এনেকুৱাকৈ থাকিব যে x - 5 ইয়াতে আমি যেটো সংখ্যা লৈছিলো ইয়াতে আমি বিয়োগ কৰিব পাৰিছিলো ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 10 বছৰ এটা 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল 10 ৰ পৰা আমি 5 বিয়োগ কৰিম এনেকুৱাকৈ আমি উলিয়াব পাৰো যে 5 বছৰ আগত তোমাৰ বয়স আছিল 5 বছৰ এনেকুৱাকৈ আমি উলিয়াই ল'ব পাৰো কিন্তু ইয়াতে যেটো চলক আমি বিয়োগ কৰিব নোৱাৰিম আমি এনেকুৱাকৈ লিখিব লাগিব যে নুৰৰ বৰ্তমান বয়স x 5 বছৰ আগত নুৰৰ বয়স আছিল x - 5 ইয়াত যেনেকুৱাকৈ লিখিছো একে ধৰণতে আমি লিখিছো ইয়াতে কি কৰিছিলো 10 ৰ পৰা 5 বিয়োগ কৰিছিলো এটো যেহেতু সংখ্যা আমি বিয়োগ কৰিব পাৰিছো ইয়াতে এটো চলক এটো আমি বিয়োগ কৰিব নোৱাৰিম মানে 5 বছৰ আগত নুৰৰ বয়স হ'ব কিমান x - 5 আৰু সোনুৰ বয়স হ'ব কিমান y - 5 প্ৰথমতে এটো লিখি লও 5 বছৰ আগতে নুৰৰ বয়স x আছিল x ৰ পৰা আমি কি কৰিম 5 বিয়োগ কৰিম x - 5 আৰু 5 বছৰ আগত সোনুৰ বয়স কিমান হ'ব y - 5 বৰ্তমান বয়সটো যেহেতু y ৰ পৰা আমি 5 বিয়োগ কৰিব লাগিব এটো y - 5 হ'ব তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া আগত বুলি ক'ব যে 5 বছৰ আগত বা 10 বছৰ আগত এনেকুৱাকৈ ক'ব তেতিয়া হলে আমি কি কৰিম বিয়োগ কৰিম যিমান বছৰ আগত বুলি কয় সেই সংখ্যাটো আমি বিয়োগ কৰিম আৰু যদি পিছত বুলি ক'লে আমি কি কৰিম যোগ কৰিম এতিয়া মই প্ৰশ্নমতে সমীকৰণটো গঠন কৰিম প্ৰথম চৰ্তটো মতে প্ৰথম সমীকৰণটো আমি গঠন কৰিম ইয়াতে প্ৰথম চৰ্তটো কি দিছে যে 5 বছৰ আগতে নুৰৰ বয়স এটো নুৰৰ বয়স 5 বছৰ আগত তো লিখি লও যে 5 বছৰ আগত নুৰৰ বয়স x - 5 নুৰৰ বয়স সোনুৰ 3 গুণ আছিল 3 গুণ বুলি কৈছে 3 গুণ বুলি ক'লে কি হ'ব পূৰণ হ'ব এটো সোনুৰ বয়স ইয়াৰে 3 গুণ কোৱাৰ কাৰণে আমি কি কৰিম 3 ৰে পূৰণ কৰিম এটো সোনুৰ বয়স ইয়াৰ 3 গুণ সেইভাবে কি কৰিছো 3 ৰে পূৰণ কৰিছো 5 বছৰ আগত এখিনি 5 বছৰ আগৰ বয়স 5 বছৰ আগত কি বুলি কৈছে নুৰৰ বয়স এটো নুৰৰ বয়সটো কি বুলি কৈছে সোনুৰ 3 গুণ আছিল এটো সোনুৰ বয়স এই সোনুৰ বয়সৰ কি 3 গুণ যেহেতু কৈছে সেইভাবে 3 ৰে পূৰণ কৰিছো এতিয়া এইখিনি সমাধান কৰিলে আমি প্ৰথম সমীকৰণটো পাম তো 3 * y 3y হ'ব 5 * 3 15 হ'ব এতিয়া 3y টো ইপিনে আনিব পাৰো এটো x - 3y ইয়াতে -15 থাকিব -5 টো ইপিনে নিলে +5 হ'ব ইয়াতে এইখিনি একে থাকিব x - 3y -15 +5 সো এটা সংখ্যা মাইনাস আনটো সংখ্যা প্লাস এনেকুৱা হলে আমি বিয়োগ কৰো ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে তে মাইনাস বহিব এটো পালো -10 এটো প্ৰথম সমীকৰণ এতিয়া দ্বিতীয় চৰ্তটোৰ মতে আমি দ্বিতীয় সমীকৰণটো উলিয়াম দ্বিতীয় চৰ্তটোত কি বুলি কৈছে যে 10 বছৰ পিছৰ কথা কৈছে এতিয়া আমি নুৰৰ 10 বছৰ পিছৰ বয়সটো উলিয়াই লওঁ 10 বছৰ পিছত নুৰৰ বয়স 10 বছৰ পিছত নুৰৰ বয়স কিমান হ'ব ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 14 বছৰ 10 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব এটা +10 কৈ দিব লাগিব যেটো 10 বছৰ 14 লগত 10 যোগ কৰিলে কিমান হ'ব 24 10 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব 24 বছৰ এতিয়া নুৰৰ বয়সটো কিমান ধৰি ধৰিছিল আমি বৰ্তমান বয়সটো x এতিয়া x ৰ লগত আমি 10 এটা যোগ কৰি দিম এটো যেহেতু চলক আমি যোগ কৰিব নোৱাৰিম এটা এনেকুৱাকৈ থাকিব এতিয়া ইয়াতে কি লিখিব লাগিব যে নুৰৰ বয়স 10 বছৰ পিছত কিমান হ'ব x + 10 সো ইয়াত যেনেকুৱাকৈ কৰিছিলো এটো একে কৰিছো ইয়াতে 14 + 10 কৰিছো এটো সংখ্যা আমি যোগ কৰিব পাৰিছো ইয়াতে এটো চলক এটো যোগ কৰিব নোৱাৰিম সেইভাবে এটো x + 10 থাকিব আৰু সোনুৰ বয়স কিমান হ'ব সোনুৰ বৰ্তমান বয়স কিমান আছিল y 10 বছৰ পিছত আমি 10 এটা যোগ কৰি দিম y + 10 তোমালোকে অকল এটো মনত ৰাখিবা
যদি পিছত বুলি কয় 10 বছৰ পিছত বা 5 বছৰ পিছত তেতিয়াহ'লে যোগ কৰিব লাগিব আৰু যদি আগৰ বয়স কয় যে 5 বছৰ আগত 10 বছৰ আগত তেতিয়াহ'লে বিয়োগ কৰিব লাগিব এতিয়া চৰ্তটোৰ মতে আমি সমীকৰণটো গঠন কৰিম প্ৰশ্নমতে ইয়াতে চৰ্তটো দিছে যে 10 বছৰ পিছত নূৰ সোনুৰ দুগুণ ডাঙৰ হ'ব সো নূৰ কি হ'ব সোনুৰ দুগুণ ডাঙৰ হ'ব এইটো 10 বছৰ পিছৰ বয়স এইটো নূৰৰ বয়স নূৰৰ বয়সটো লিখিলো নূৰ কি হ'ব সোনুৰ দুগুণ হ'ব এইটো সোনুৰ বয়স এইটো দুগুণ হলে আমি 2 ৰে পূৰণ কৰিব লাগিব সো 10 বছৰ পিছত নূৰ এইটো নূৰৰ বয়সটো কি হ'ব সোনুৰ বয়সৰ 2 গুণ হ'ব এইটো সোনুৰ বয়স ইয়াৰে 2 গুণ হ'ব সেইভাবে 2 ৰে আমি পূৰণ কৰিছো এতিয়া ইয়াৰে পৰা আমি দ্বিতীয় সমীকৰণটো পাম x + 10 2 * y 2y 10 * 2 20 এতিয়া প্লাস 2 ইপিনে আনিলে মাইনাস হ'ব এটো x - 2y তো 20 + 10 2 ইপিনে আনিলে -10 হ'ব এতিয়া এতে x - 2y = 20 ৰ পৰা 10 মাইনাস কৰিলে আমি পাও 10 এটো দ্বিতীয় সমীকৰণ সো দুটা ৰৈখিক সমীকৰণ আমি পালো এতিয়া আমি এই দুটা সমীকৰণ সমাধান কৰিলে নূৰ আৰু সোনুৰ বৰ্তমান বয়স পাম এতিয়া অপোনেন্ট পদ্ধতিৰে আমি সমাধান কৰিম ইয়াৰে প্ৰথম সমীকৰণটোৰ x ৰ সহগ কি আছে 1 দ্বিতীয় সমীকৰণটোতো x ৰ সহগ আছে 1 যেটো x ৰ সহগটো সমান আছে আমি ডাইৰেক্ট প্ৰথম সমীকৰণৰ পৰা দ্বিতীয় সমীকৰণটো বিয়োগ কৰিব পাৰিম ইয়াতে আমি সহগটো মিলাব নালাগিব কাৰণ সহগটো সমানে আছে x ৰ সহগো 1 আছে আৰু দ্বিতীয় সমীকৰণটোতো x ৰ সহগ 1 আছে আমি প্ৰথম সমীকৰণৰ পৰা দ্বিতীয় সমীকৰণটো বিয়োগ কৰি দিলে y ৰ মানটো পাম তো যেতিয়া x ৰ সহগবোৰ সমান থাকিব তেতিয়া তোমালোকে ডাইৰেক্ট এনেকুৱাকে সমীকৰণ দুটা বিয়োগ কৰি দিবা প্ৰথম সমীকৰণৰ পৰা দ্বিতীয় সমীকৰণটো বিয়োগ কৰিম প্ৰথম সমীকৰণটো কি আছে যে x - 3y আৰু দ্বিতীয় সমীকৰণটোৰ বাওঁপানে আছে যে x - 2y এটো বিয়োগ কৰিম x - 2y বাওঁপক্ষটো আমি বিয়োগ কৰিলো এতিয়া সপক্ষটো বিয়োগ কৰিম সপক্ষত আছে এটা -10 এটা লিখিম যে -10 মাইনাস দ্বিতীয় সমীকৰণৰ বাওঁপক্ষত আছে 10 এটো x - 3y minus into plus minus minus into minus plus into 2y minus 10 আৰু minus 10 কৰিলে আমি পাও -20 so এটো plus x minus x cancel এতিয়া -3 plus 2 কৰিলে আমি পাও -1 মানে -y হ'ব ইপিনে আৰু ইপিনে -20 দুই ইপিনে মাইনাস মাইনাস cancel y ৰ মান আমি কি পালো 20 এতিয়া y ৰ মান মই সমীকৰণ 2 বা সমীকৰণ 1 ত বহুৱাই দিলে x ৰ মান পাম y ৰ মান সমীকৰণ 2 ত বহুৱাই পাও এটো সমীকৰণ 2 ইয়াতে মই y ৰ মান বহুৱাম এটো আছে x তোমালোকে যি কোনো এটা সমীকৰণ বহুৱাই দিব পাৰা সমীকৰণ 1 ত বহুৱাই দিলেও একে মানে পাবা 2 * y y ৰ হলনি মই লিখিম যে 20 y ৰ মান 20 পাইছো equal 10 এটো 20 to 4 এটো 40 হ'ব 20 into 2 কৰিলে 40 পাও -40 টো ইপিনে নিলে +40 হ'ব x ৰ মান পালো যে 10 + 40 10 + 40 কৰিলে আমি কি পাও 50 x ৰ মান পালো 50 x মানে আমি নূৰৰ বৰ্তমান বয়স ধৰিছিলো নূৰৰ বৰ্তমান বয়স কিমান হ'ব 50 মানে 50 বছৰ আৰু y টো আমি ধৰি লৈছিলো সোনুৰ বৰ্তমান বয়স y ৰ মান কি পালো 20 মানে সোনুৰ বৰ্তমান বয়স 20 হেকত মই লিখিছো যে নূৰৰ বৰ্তমান বয়সটো x মানে হল 50 এটো 50 বছৰ আৰু সোনুৰ বৰ্তমান বয়স আমি y বুলি ধৰিছিলো y ৰ মান কি পাইছো 20 মানে 20 বছৰ বা 20 বছৰ এইটোৱে আমাক উলিয়াব দিছিলে যে নূৰ আৰু সোনুৰ বৰ্তমান বয়স এইটোৱে উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান হয় সংখ্যাটো উলিয়া আমাক এই প্ৰশ্নটোত এটা দুটা অংকৰ সংখ্যাৰ কথা কৈছে আৰু আমি সেই দুটা অংকৰ সংখ্যাটো উলিয়াব লাগিব সো ইয়াতে দুটা অংকৰ সংখ্যা কোনবোৰ হ'ব
দুটা অংকৰ সংখ্যা 10ৰ পৰা আৰম্ভ হয় চোৱা 10তে দুটা অংক আছে এটা এককৰ স্থানত আৰু এটা দশকৰ স্থানত 10ৰ পৰা আৰম্ভ হয় আৰু শেষত হয় 99 মানে 99ত সো 99ত দুটা অংক আছে ইয়াৰে পিছত কি আহে 100 টো তিনিটা অংক আছে আৰু 10ৰ আগত কি আহে 9 টোত এটা অংক আছে আমাক যে দুটা অংকৰ সংখ্যাৰ কথা কৈছে মানে সংখ্যাটো 10ৰ পৰা 99 ভিতৰত হ'ব দুটা অংকৰ সংখ্যাৰ এটা অংক এককৰ স্থানত থাকিব আৰু এটা দশকৰ ধৰি লও 12 টো এটা দুটা অংকৰ সংখ্যা ইয়াৰে এককৰ স্থানত কি আছে 2 এই 2 টো এককৰ স্থানত আছে আৰু দশকৰ স্থানত কি আছে 1 টো দশকৰ স্থানত আছে এই প্ৰশ্নটোতো যেহেতু আমাক দুটা অংকৰ সংখ্যা উলিয়াব দিছে আমি ধৰি লম যে দশকৰ স্থানৰ এই সংখ্যাটো হ'ল x আৰু এককৰ স্থানৰ সংখ্যাটো বা অংকটো হ'ল y ধৰা হ'ল দশকৰ স্থানৰ অংকটো x আৰু এককৰ স্থানৰ অংকটো y এতিয়া সংখ্যাটো কি হ'ব সো সংখ্যাটো কেনেকুৱাকৈ উলিয়াম আমি ইয়াতে এটা সংখ্যা লৈছিলো আমি 12 টো এটা দুটা অংকৰ সংখ্যা ইয়াৰে এককৰ স্থানত কি আছে 2 আৰু দশকৰ স্থানত 1 এটোক আমি এনেকুৱাকৈ লিখিব পাৰো যে দশকৰ স্থানত যেটো অংক থাকিব হেতুৰ লগত আমি এটা 10 পূৰণ কৰিব পাৰো এনেকুৱাকৈ লিখিব পাৰো যে 10 ইনটু দশকৰ স্থানৰ অংকটো 1 10 ইনটু 1 আৰু এককৰ স্থানৰ অংকটো 2 এটো +2 মানে দশকৰ স্থানৰ অংকটো লগত তোমালকে 10 এটা পূৰণ কৰি দিবা আৰু এককৰ স্থানৰ অংকটো এনেকুৱাকৈ যোগ কৰি দিবা সো 10 ইনটু 1 10 10 + 2 12 এটো এনেকুৱাকৈ লিখিব পাৰো ধৰি লও আন এটা সংখ্যা এটো 35 টো এটা দুটা অংকৰ সংখ্যা এটো আমি এনেকুৱাকৈ লিখিব পাৰো যে দশকৰ স্থানত কি আছে ইয়াতে 3 আৰু এককৰ স্থানত ইয়াতে আছে 5 আমি এটো এনেকুৱাকৈ লিখিব পাৰিম যে 10 ইনটু 3 দশকৰ স্থানত 3 আছে +5 এককৰ স্থানত কি আছে 5 এটো এনেকুৱাকৈ লিখিব পাৰো এতিয়া আমি প্ৰশ্নটোত কি ধৰিছিলো যে এককৰ স্থানৰ অংকটো y আৰু দশকৰটো কি ধৰিছিলো x এটোক আমি কেনেকুৱাকৈ লিখিম সো দশকৰটোৰ লগত আমি এটা 10 পূৰণ কৰি দিম এটো এনেকুৱাকৈ লিখিম যে 10 ইনটু x + y এইটো আহিত আমি সংখ্যাটো লিখিম 10 ইনটু x 10x + y সো আমি ধৰি লম যে সংখ্যাটো 10x + y সো 12 টোকো আমি এনেকুৱাকৈ লিখিব পাৰো বা 35 টোকো আমি এনেকুৱাকৈ লিখিব পাৰো যিকোনো দুটা অংকৰ সংখ্যাকে আমি এনেকুৱাকৈ লিখিব পাৰো এইভাবে আধিটো আমি এটো ব্যৱহাৰ কৰিম সো যিকোনো সংখ্যা লব পাৰা ধৰি লও তোমালোকে 84 ললা সো 84 এককৰ স্থানত কি আছে 4 দশকৰ স্থানত কি আছে 8 এটো আমি এনেকুৱাকৈ লিখিব পাৰিম যে 10 ইনটু 8 দশকৰ স্থানৰ অংকটোৰ লগত আমি 10 এটা পূৰণ কৰিছো +4 এনেকুৱাকৈ এককৰ স্থানৰ অংকটো যোগ কৰি দিছো সো এটো আধিতে হ'ল যে 10x + y আমি প্ৰশ্নত যেহেতু x আৰু y ধৰিছিলো এককৰ স্থানত আমি কি ধৰিছিলো y আৰু দশকৰ স্থানত x ধৰিছিলো সেইভাবে আমি আধিটো এনেকুৱাকৈ লিখিম যে 10x + y আমি কাৰণ অংকটো নাজানো ইয়াত আমি অংকবোৰ জানো যে এককৰ স্থানত 2 আৰু দশকৰ স্থানত 1 সেইভাবে 10 ইনটু 1 10 + 2 এটো কৰিলে 12 পাওঁ ইয়াতে আমি যোগ কৰিব নোৱাৰিম কাৰণ আমি x ৰ মানটো নাজানো বা y ৰ মানটো নাজানো এই প্ৰশ্নটো সমাধান কৰি আমি x আৰু y ৰ মান উলিয়াম মুঠৰ ওপৰত সংখ্যাটোৰ আৰ্হিটো এটোৱে হ'ব যে 10x + y এতেকে সংখ্যাটো হ'ব সো যদি এককৰ স্থানত y থাকে আৰু দশকৰ স্থানত x থাকে তেতিয়া সংখ্যাটো কি হ'ব দশকৰ স্থানৰ অংকটোৰ লগত আমি কি কৰো 10 এটা পূৰণ কৰি দিও এটো 10 ইনটু x মানে 10x + এককৰ স্থানৰ অংকটো এটো y সংখ্যাটো হ'ল আমাৰ 10x + y এতিয়া প্ৰশ্নত দিয়া শৰ্তমতে আমি সমীকৰণ দুটা বনাই লম প্ৰশ্নমতে এতিয়া প্ৰশ্নত কি দিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি কি বুলি কৈছে 9 অংক দুটা যদি আমি যোগ কৰি দিও তেতিয়াহলে কি পাম 9 সো অংক দুটা আমি কি বহি ধৰিছিলো এটা x আৰু এটা y এই দুটা অংক যোগ কৰিলে আমি কি পাম 9 মানে প্ৰথম সমীকৰণটো হ'ব যে x + y = 9 সো ইয়াতে কি বুলি কৈছে যে অংক দুটাৰ সমষ্টি 9 অংক দুটা হল কি এটা x আনটো y সো অংক দুটাৰ সমষ্টি 9 সেইভাবে x + y = 9 এটো এক নম্বৰ সমীকৰণ আকৌ দ্বিতীয় হাৰিটোৰ পৰা আমি দ্বিতীয় সমীকৰণটো উলিয়াই লম ইয়াতে কি দিছে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে
9 গুণ বুলি কৈছে 9 গুণ ক'লে তোমালোকে মনত ৰাখিবা যেতিয়াই গুণ বুলি কয় তাৰ মানে পূৰণ 9 গুণ কৈছে তাৰ মানে আমি 9 ৰে পূৰণ কৰিম এই সংখ্যাটো 9 গুণ সংখ্যাটো আমাৰ কি 10x + y এই সংখ্যাটো 9 গুণ 9 ৰে আমি পূৰণ কৰিম এই সংখ্যাটো 9 গুণ হ'ব 10x + y আমি 9 ৰে পূৰণ কৰিছো এটো হৈ গল 9 গুণ সো এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান সো এটা ভালদৰে মন কৰিবা ইয়াতে কি কৈছে সংখ্যাটোৰ অংক দুটা হাল হলনি কৰি পোৱা সংখ্যাটোক অংক দুটাক আমি হাল হলনি কৰিব লাগিব সো y টো ইয়াতে আনিম x টো ইয়াতে আনিম ইয়াৰে মিনিংটো হ'ল যে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটো অংক দুটা যদি হাল হলনি কৰি দিও তেতিয়া হলে সংখ্যাটো কি হ'ব এটো 10y হ'ব প্লাস x অংক দুটা আমি হাল হলনি কৰি দিছো ইয়াতে ক'লে কি যে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান এই সংখ্যাটোৰ কি 2 গুণৰ সমান 2 গুণ মানে আমি 2 ৰে পূৰণ কৰিম সো ইয়াতে কি বুলি কৈছিলে যে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ আমি 9 গুণ লৈছো এটো 9 গুণ তাৰপিছত কি কৈছে 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান হয় সো সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পাইছো আমি এই সংখ্যাটোৰ কি হয় 2 গুণ হয় এটো 2 ৰে পূৰণ কৰিছো এতিয়া এইখিনি সমাধান কৰিলে আমি দ্বিতীয় সমীকৰণটো পাম সো 9 * 10 90 এটো 90x হ'ব 9 * y 9y 2 * 10 20 20y 2 * x 2x এতিয়া 2x টো আমি ইপিনে আনিব পাৰো 90x - 2x আকৌ 20y টো ইপিনে আনিব পাৰো -20y = 0 আটাই কিটা পদ আমি ইপিনে আনিছো ইপিনে 0 হ'ব এতিয়া 90 - 2 কৰিলে আমি কি পাও 88 যেহেতু চলকটো একে এটো x এটো x এটো বিয়োগ কৰিব পাৰিম 90 - 2 88 এটো 88x আকৌ এটো -20y আৰু +9y মানে এটো -20 আৰু +9 এটা যোগ এটা বিয়োগ হলে আমি বিয়োগ কৰিম ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে ইয়াতে মাইনাস বহিব ইয়াতে -20 আৰু +9 কৰিলে আমি কি পাম -11 এটো -11y = 0 এতিয়া দুটা পদতে 11 কমন আছে সো 11 * 8 88 11 * 1 11 আমি 11 টো কমন লব পাৰো ইয়াতে 8 থাকিব 11 টো গলে ইয়াতে y থাকিব মানে 1 টো নিলিখিলে হ'ব এতিয়া 11 টো পূৰণ হৈ আছে ইপিনে নিলেটো হৰণ হ'ব 0 ক যদি আমি 11 এৰ হৰণ কৰো 0 পাম ইয়াতে আমি এনেকুৱাকৈ লিখিব পাৰো যে 8x - y = 11 টো ইপিনে নিছো সো 0 ক 11 এৰ হৰণ কৰিলে 0 হয় সেইভাবে 11 টো আৰু লিখিব নালাগে ইয়াতে ডাইৰেক্ট 0 লিখিলে হ'ব এটো হল দ্বিতীয় সমীকৰণ যে 8x - y = 0 এটো দ্বিতীয় সমীকৰণটো আমি পালো এতিয়া এই দুটা সমীকৰণ সমাধান কৰিলে আমি x আৰু y এৰ মান পাম আমি ইয়াতে অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰিম x ৰ সহগটো ইয়াতে 1 আৰু ইয়াতে দ্বিতীয় সমীকৰণটোৰ x ৰ সহগটো 8 আমি এটো সমান কৰিব লাগিব আমি প্ৰথম সমীকৰণটো 8 ৰে পূৰণ কৰিম 8 ৰে পূৰণ কৰিলে এটো 8x হ'ব দ্বিতীয় সমীকৰণটোতো 8x আছে এনেকুৱাকৈ আমি এই x ৰ সহগটোক সমান কৰিম প্ৰথম সমীকৰণটোক 8 ৰে পূৰণ কৰিম আটাইকিটা পদক 8 ৰে পূৰণ কৰিম 8 * x 8x 8 * y 8y আৰু 8 * 9 72 আৰু দ্বিতীয় সমীকৰণটোক আমি কিহেৰে পূৰণ কৰিম সো ইয়াতে 8x আছে মানে এটো সমান হৈ আছে সেইভাবে আমি 1 এৰে পূৰণ কৰিম 1 এৰে পূৰণ কৰিলে এটো একে থাকিব এটো 8x - y = 0 এতিয়া বিয়োগ কৰি দিম এটো প্লাস আছে এটো মাইনাস এটো মাইনাস আছে এটো প্লাস এটো প্লাস আছে এটো মাইনাস এটো প্লাস 8x - 8x ক্যান্সেল এটো প্লাস 8 এটো প্লাস 1 এটো কৰিলে আমি পাম 9 এটো 9y আৰু 72 ৰ পৰা 0 মাইনাস কৰিলে 72 এ হ'ব এটা 90 পূৰণ হৈ আছে এপিনে গলে হৰণ হ'ব y = হ'ব 72/9 72 ক আমি 9 ৰে ক্যান্সেল কৰিব পাৰো 8 টাইম যায় y এৰ মান কি পালো 8 এতিয়া y এৰ মান মই যিকোনো এটা সমীকৰণ বহুৱাই দিলে x এৰ মান পাম y এর মান সমীকৰণ 1 ত বহুৱাই পাও এটো সমীকৰণ 1 ইয়াতে মই y এর মান বহুৱাম y এর মান মই কি পাইছো 8
y এর মান মই ইয়াতে 8 বহুৱাম এটো এনেকুৱাকে পাইছিলো যে x + y = 9 x + y y এর হলনি 8 লিখিম = 9 এটা +8 টো ইপিনে দিলে -8 হ'ব x = হ'ব 9 - 8 9 এর পৰা 8 মাইনাস কৰিলে আমি কিমান পাও 1 x এর মান পালো 1 আৰু y এর মান পাইছো 8 x এর মান 1 আৰু y এর মান 8 হলে সংখ্যাটো কি হ'ব সো সংখ্যাটো আমি কি ধৰিছিলো 10x + y x এর ঠাইত আমি বহুৱাম 1 তো 10 * 1 আৰু y ঠাইত আমি কি বহুৱাম 8 + 8 সো আমি এককৰ স্থানত কি ধৰিছিলো y আৰু দশকৰ স্থানত x সেইভাবে আমি এটো এনেকুৱাকে পূৰণ কৰিছো যে এককৰ স্থানৰ অংকটো আমি কি পাইছো 8 আৰু দশকৰ স্থানৰ অংকটো আমি কি পাইছো 1 সেইভাবে দশৰে পূৰণ কৰিছো তো 10 * 1 10 10 + 8 কৰিলে আমি কি পাও 18 মানে সংখ্যাটো হ'ব 18 সো এইটো আইত আমি বহুৱাই দিব লাগিব কাৰণ প্ৰশ্নত আমাক সংখ্যাটো উলিয়াব দিছে আমাক এককৰ বা দশকৰ স্থানৰ অংক দুটা উলিয়াবলৈ অকল কোৱা নাই আমাক সংখ্যাটো উলিয়াব দিছে সেইভাবে আমি ইয়াতে বহুৱাই আমি সংখ্যাটো পাম যেটো হেতুৱে উত্তৰ হ'ব ইয়াতে আমি কি পালো সংখ্যাটো 18 মানে আমি নিৰ্ণয় কৰিব লগা সংখ্যাটো হ'ব 18 এতিয়া মই হিখিনে লিখিম এতেকে নিৰ্ণয় সংখ্যাটো হল সংখ্যাটো আমি লিখিছিলো যে 10x + y 10 * x x এর হলনি পাইছো 1 আৰু y এর হলনি পাইছো 8 10 * 1 10 10 + 8 18 মানে সংখ্যাটো হল 18 এইটো উত্তৰ